মই আব্দুল আজিজে কৈছোঁ। আজি এটা বহুত ইম্পৰ্টেণ্ট খবৰ দিব ওলাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমত 10 বছৰ বিজেপি চৰকাৰ চলিছে, গতিকে 10 বছৰ চৰকাৰ চলাৰ পিছত আকৌ 2026 যে বিজেপি চৰকাৰ আহিব সেইটোতো কথা নহয়। এটা চৰকাৰেই কেৱল বিজেপি চৰকাৰেই শাসনত আহিব নেকি? এই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাতো গৈ কৈছে যে হাৰিয়ানাত 500 টকাত গেছ চিলিণ্ডাৰ দিব আৰু হাৰিয়ানাৰ যুৱক যুৱতী কমচে কম 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব। তথাপিও হাৰিয়ানাত বিজেপিৰ জিতাৰ সম্ভাৱনা নাই। হাৰিয়ানাত হয়তো কংগ্ৰেছ চৰকাৰ হ'ব পাৰে, যাৰ ফলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 10 বছৰ ধৰি বিজেপি চৰকাৰ চলি আছে, গতিকে এতিয়া 2026ত অসমতো বিজেপি চৰকাৰ নাহিবও পাৰে, কাৰণ অলৰেডি 10 বছৰ চৰকাৰ চলিছে। 10 বছৰ চলাৰ পিছত যে আকৌ এটা চৰকাৰেই শাসনত আহিব, ইলেকশ্যনত জিতিব, সেইটো কথা নহয়। বিজেপি চৰকাৰ শাসনত নাহিবও পাৰে 2026ত। গতিকে দেখা যায় যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো মানে তাগত আছিল, যিটো বল আছিল ইলেকশ্যনত, যে বিজেপি জিতিবই, বিজেপি আহিবই। হাৰিয়ানাৰ ইলেকশ্যনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই এনাৰ্জিটো কমি গৈছে, তাগতটো কমি গৈছে, যাৰ কাৰণে নিজেই স্বীকাৰ কৰিব লগা হৈছে যে 2026ত অসমতো বিজেপি নাহিব পাৰে, কাৰণ ইতিমধ্যে 10 বছৰ বিজেপি চৰকাৰ অসমত, 2026লৈকে 10 বছৰ অসমখন বিজেপিৰ শাসনত চলিব। গতিকে 10 বছৰ শাসন কৰাৰ পিছত হয়তো চৰকাৰ চেঞ্জ হ'ব পাৰে, বিজেপি চৰকাৰ নাহিব পাৰে। অকল বিজেপিয়েই যে চৰকাৰ চলাব সেইটোতো কথা নহয়। দোস্ত, আপোনালোকে মোৰ এই খবৰটো স্ক্ৰীণত চাওক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মতামতটো লৈ আপোনালোকৰ ৰায় কি সেইটো কমেণ্ট বক্সত লিখক। যোনে যোনে নতুনকৈ মোৰ চেনেলত আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে নতুন নতুন যিবিলাক খবৰ আহি থাকে, ভিডিঅ' আপলোড হৈ থাকে, এইবোৰ আপোনালোকলৈ সোনকালে যাব, ন'টিফিকেশ্যন গুচি যাব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ এইটো অসমীয়া নতুন চেনেল, ইউটিউব চেনেল, যাতে মই এই চেনেলটো ডেভেলপ কৰিব পাৰোঁ। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি, লাইক কমেণ্ট কৰি, শ্বেয়াৰ কৰি মোক অলপ সহায় কৰিব। আপোনালোকে চাওক স্ক্ৰীণত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাত কৈছে যে হাৰিয়ানাত 500 টকাত গেছ চিলিণ্ডাৰ দিব আৰু হাৰিয়ানাৰ শিক্ষিত যুৱক যুৱতীক কমেও 2 লাখ মানুহক চাকৰি দিব, চৰকাৰী চাকৰি দিব। কিন্তু ইলেকশ্যনৰ পিছত দেখা গ'ল যে তাতে বিজেপিয়ে মুখ থেকেচা খাব। হাৰিয়ানা ইলেকশ্যনৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ সুৰ সলনি হৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰী নিজেই এতিয়া কৈ আছে যে 10 বছৰ চৰকাৰ চলোৱাৰ পিছত যে এটা চৰকাৰে কেৱল বিজেপি চৰকাৰে যে দেশ চলাব, শাসনত আহিব, সেইটো কথা নহয়। বেলেগ চৰকাৰ আহিব পাৰে, ইলেকশ্যনত বেলেগ দলৰ যি চৰকাৰ বনাব পাৰে। 10 বছৰ শাসন কৰাৰ পিছত এতিয়া চৰকাৰ বদলি হ'বও পাৰে। আমাৰ যিটো অসমৰ মুখ্যমন্ত্ৰী জোৰদাৰ ভাষণ, এতিয়া নৰম হৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰী জানি গ'ল নেকি যে হাৰিয়ানাত বিজেপি হাৰিব, কংগ্ৰেছ চৰকাৰ আহিব। অসমৰ মুখ্যমন্ত্ৰীৰ এতিয়া ভাষণত কমজোৰ হৈ গ'ল নেকি, আৰু নিজেই ক'ব লগা হ'ল যে 10 বছৰ চৰকাৰ চলোৱাৰ পিছত চৰকাৰ নাহিবও পাৰে, অসমতো 2026ত বিজেপি চৰকাৰ নাহিবও পাৰে। তেনেকুৱা ধৰণৰ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মামাইমাৰ জোৰদাৰ ভাষণ দিয়া মুখ্যমন্ত্ৰী আজি একেবাৰে যে সুৰ নৰম হৈ গ'ল। মামাই কিবা সপোন দেখিছে নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে সপোন দেখিছে নেকি যে হাৰিয়ানাত বিজেপি হাৰিব, 2026ত অসমতো বিজেপিৰ পৰাজয় হ'ব? এনেকৈ কিবা সপোন দেখিছে নেকি যে
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামাৰ সুৰ সলনি হৈ গ'ল হঠাৎ যে 10 বছৰ চৰকাৰ চলোৱাৰ পিছত এটা চৰকাৰে কি দেশ চলাব নেকি, শাসনত আহিব নেকি, চৰকাৰ চেঞ্জ হ'ব পাৰে, কংগ্ৰেছ চৰকাৰো হ'ব পাৰে, তেনেকুৱা ধৰণৰ মন্তব্য মামাই দিছে। আপোনালোকে স্ক্ৰীণত চাওক, মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক। আৰু মামাৰ যে মতামত যে 10 বছৰ চৰকাৰ চলোৱাৰ পিছত কেৱল বিজেপিয়ে আকৌ চৰকাৰ চলাব নেকি, দেশ চলাব নেকি, চৰকাৰ চেঞ্জ হ'বও পাৰে, কেৱল বিজেপিয়েই যে জিতিব তেনেকুৱা কথা নহয়। চৰকাৰ বেলেগ দলৰ পৰাও হ'ব পাৰে, বেলেগ দলেও শাসনত আহিব পাৰে, বিজেপি নাহিবও পাৰে। তেনেধৰণৰ মতামতৰ অন্তৰালত কি লুকাই আছে? মামাই কি সপোন দেখিছে নেকি? আপোনালোকে যিবিলাকে মোৰ চেনেল চাই আছে, মোৰ চেনেলত কমেণ্ট কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ডেভেলপ কৰাত সহায় কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।